হয়, আজি আমি এতিয়ালৈকে দুটা ৰাস্তাৰ শুভ উদ্বোধনী কৰিলোঁ আৰু সন্মুখত আৰু দুটা ৰাস্তা আছে। আপোনাৰ কান্দাপাৰা বজাৰৰ পৰা সোণপুৰা গোবিন্দপুৰ PMGS ৰোড কানেক্টিভিটি তাতে 1200 মিটাৰ মাজত ডিছকানেক্ট আছিল। সেইখিনি আমি 94 লাখ টকা ব্যয় সাপেক্ষে এইটো ৰাস্তা চেংচন হৈছে আৰু তাৰে শুভ উদ্বোধনী হ'ল। আজিৰ পৰা কাম আৰম্ভ হ'ব। আৰু কান্দাপাৰা বজাৰৰ পৰা মেদেটাৰী বজাৰলৈকে 4 কিলোমিটাৰ ৰাস্তা অলৰেডি আমাৰ আছে, কিন্তু এইটো ৰাস্তা ভাঙি গৈছে। আপোনাৰ এই ৰাস্তা ৰিপেয়াৰিঙৰ কাৰণে, নৱীকৰণৰ কাৰণে প্ৰায় 80 লক্ষ মান টকা এইটো চেংচন হৈছে। এই ৰাস্তাৰো আমি শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ পিছত আমাৰ মেদেটাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভগৰান্দা গাঁও, সেই গাঁৱত এটা ৰাস্তা আছে, সেইটো কাম আমি এতিয়া গৈ উদ্বোধনী কৰিম। আৰু ভাতকুচি গাঁও পঞ্চায়তত কপোহা গাঁৱত এটা ৰাস্তা আছে, সেই ৰাস্তাৰ কামো আজি আমি উদ্বোধন কৰিম। এইকেইটা ৰাস্তা আমি যোৱা 3 দিনৰ পৰা ৰাস্তাৰ কাম উদ্বোধন কৰি আছোঁ। আজি এইখিনি কাম আমি কৰিম। এই ক্ষেত্ৰত দেখা যায় যে বহুতো ঠাইত আমি দেখা পাইছোঁ যে কাম শুভ উদ্বোধনী কৰাৰ পিছতে কিন্তু কামখিনি ৰৈ থাকে। আজি এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, সোনকালে হ'ব। এই মাজত বৰষুণ আছিল, ইলেকশ্যনৰ অধিসূচনা আছিল, সেইকাৰণে আমি কাম আৰম্ভ কৰিব পৰা নাছিলোঁ। আৰু বৰষুণৰ কাৰণে আমাৰ অঞ্চলবিলাক আপোনালোকে জানে ল এৰিয়া, ল লেণ্ডত মাটি পোৱাৰ অলপ প্ৰব্লেম হয়। সেইখিনি আৰু এই 4-5 মাহ মানে কামৰ ছিজন নাথাকেই গোটেই অসমতে, মোৰ বুলি নহয়। কিন্তু মই ভাবোঁ এতিয়াৰ পৰাতো দিন ভাল হৈ গৈছে, এতিয়া আৰু বৰষুণ বতৰ খুব বিশেষ নহ'ব। মই ভাবোঁ এই মাহৰ পৰা বা অক্টোবৰ মাহ পৰিলে, কালি 30 তাৰিখ, 1 তাৰিখ হ'ব অক্টোবৰৰ পৰাতো আৰু কাম কৰিব পৰা যাব, কোনো অসুবিধা নহয়। অক্টোবৰৰ পৰা 5-6 মাহ, এই 5-6 মাহতেই কাম হৈ যাব, সম্পূৰ্ণ হৈ যাব। কিছুমান ঠাইত ৰাস্তাত মানুহে বাধা বিঘিনি দি থাকে, এই ক্ষেত্ৰত কি ক'ব? নহয়, আমাৰ মানুহখিনিতো ভাল, তেনেকুৱা নহয়। তথাপিও আপোনাৰ জানে গাঁৱত কিছুমানৰ গছ এটা ৰাস্তাত আহি যায়, ঘৰৰ বেৰ এটা কেতিয়াবা ৰাস্তাত পৰে, অলপ মাটি এৰিব লগা হয়, কেতিয়াবা হয় এইবিলাক। কিন্তু আকৌ গৈ ৰাইজে বহি মিলিজুলি সেইবিলাক ৰাস্তা এৰি দিয়ে। তো মই আহ্বান কৰিম যে যিসকল ঠিকাদাৰ আছে, তেখেতসকলে যাতে কামটো ভালদৰে কৰে। কাম ভাল হ'ব লাগিব, কামৰ কোৱালিটি মেইনটেইন কৰিব লাগিব। তাৰ কাৰণে বিষয়াসকল চকু ৰাখিব, ময়ো চকু ৰাখিম, আৰু এলেকাৰ মানুহ সহযোগ কৰিব লাগিব। এইটো কথা মই চবকে আহ্বান জনাইছোঁ যে ৰাস্তাৰ কাষে কাষে থকা ঘৰৰ মানুহ, যিসকল মানুহ আছে, তেখেতসকলে যাতে সহযোগ কৰিলে ৰাস্তাটো ভাল হ'ব। কাৰণে ৰাতিপুৱা 5টাৰ পৰা নেট কৰ্তন কৰিছে, এই ক্ষেত্ৰত আপুনি কি? এতিয়া মুখ্যমন্ত্ৰীয়ে কি কৰা নাই, তেখেতে আৰু আজি ৰাতিপুৱাৰ পৰা আবেলিলৈকে নেট কৰ্তন কৰিছে আৰু কিবা কিবি কৰিছে, কৰক। নেট কৰ্তন কৰাৰ কাৰণে কিছুমানৰ কিছু অসুবিধা হৈছে। আপোনাৰ সৰু গাড়ী চাড়ীবিলাক যিবিলাক চলায়, অ'লা, উবেৰো আৰু কিবা কিবি এনেকুৱা ধৰণৰ, সেইবিলাক জীৱন জীৱিকাই এই নেটৰ ওপৰত, নহ'লে গাড়ী বন্ধ হৈ যায়। তেখেতসকলে এনেকুৱা ধৰণৰ আৰু বহুত কাম আছে, যিসকলৰ নেট বন্ধ হোৱাৰ কাৰণে হয়তো আজি সেইসকল মজদুৰি কৰিব নোৱাৰিব, সেইসকলে কাম কৰিব নোৱাৰিব। আনফালেদি পৰীক্ষা হৈ আছে, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। পৰীক্ষা ঠিক আছে, নেট বন্ধ কৰি আমাক অলপ কষ্ট দিলেও যাতে মুখ্যমন্ত্ৰীয়ে চাকৰি দিয়াৰ ক্ষেত্ৰত যাতে বৈষম্য নকৰে, ইয়াতে যাতে তেখেতে 2 নম্বৰী নকৰে, পইচাৰ লেনদেন হৈ যাতে চাকৰিৰ বেহা যাতে নুখুলে, তাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল। পইচাৰ বজাৰ যাতে নালাগে, RSS, BJP, বিশ্ব হিন্দু পৰিষদ, এইবিলাকৰ কথাত যাতে মুখ্যমন্ত্ৰীয়ে অনুপযুক্ত মানুহক যাতে চাকৰি দি নিদিয়ে। বিগত দিনত দিছে, APSCৰ চাকৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন সময়ত এইবিলাক ফাদিল হৈছে, এইবিলাক দুৰ্নীতিৰ কথা। গতিকে মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল, এফালে নেট বন্ধ কৰি কষ্ট দিছে, ঠিক আছে, এইখিনি মানুহ মানি ল'ব, কিন্তু আপুনি যাতে চাকৰি দিয়াত 2 নম্বৰী নকৰে, 2 নম্বৰী বজাৰ নুখুলে, জেনুইন ল'ৰা, গৰীব মানুহৰ মেৰিটৰিয়াছ ল'ৰা ছোৱালী চাকৰি পাব লাগিব, সেইখিনি কৰিলেও কাম হ'ব। APSCৰ পৰীক্ষাত মানে নেট কৰ্তন নকৰে, বৰঞ্চ এই মানে 4th গ্ৰেডৰ চাকৰিত মানে নেট কৰ্তন কৰে। প্ৰয়োজন নাছিল, নেট খুলি দিও পৰীক্ষা ল'ব পৰা যায়। এইটো মুখ্যমন্ত্ৰী এটা চমক। আপোনালোকে জানে মুখ্যমন্ত্ৰী কিবা এটা নতুন কৰি ভাল পায়, কিন্তু যিমান তেখেতে কৰি আছে চব উল্টাই লাগি আছে। এইবিলাক কৰিতো খুব বেছি ভাল তেখেতৰ হোৱা নাই। নেট বন্ধ নকৰাকৈও পৰীক্ষা পাতিব পাৰি, আৰু তেতিয়াহে মানুহে ভাবিব যে এফিচিয়েঞ্চি আছে, নেটো আছে, চব কাম কাজো চলি আছে, ভালদৰে পৰীক্ষাও পাতিছে, তেতিয়াহে মানে চব বন্ধ কৰি দি পৰীক্ষা, এইটোতো চুকুৰালিক দিলেও পাৰিব এনেকুৱা পৰীক্ষা পাতিবলৈ। ঠিক আছে, থেংক ইউ। তোপাত জালক আচলতে পুলিচে যি হত্যা কৰিছিলে, এই ক্ষেত্ৰত আচলতে আদালতে তেওঁ দোষী নহয় বুলি কিছুমান ব্যক্তিয়ে এই কথাষাৰ ওলাইছে। এই ক্ষেত্ৰত কিমান সঁচা কিমান মিছা? চাওক, এনকাউণ্টাৰ কৰাৰতো চৰকাৰৰ পুলিচৰ অধিকাৰ নাই। কোনো এজন মানে ক্ৰিমিনেল অপৰাধী, তাৰ কেছ চলিব লাগে আদালত, আৰু আদালতৰ দ্বাৰা শাস্তি পাব লাগে।
আদালতে যি শাস্তি বিহে ফাঁসি হওক জেল হওক আৰু কিবা হওক কঠোৰতকৈ কঠোৰতম শাস্তি যিসকল ৰেপিষ্ট আছে যিসকল মানে দুৰ্নীতিগ্ৰস্ত আছে যিসকল ডাঙৰ ডাঙৰ অপৰাধী আছে এইসকলৰ আদালতৰ দ্বাৰা কেছ চলাই ফাষ্ট ট্ৰেক কেছত তেখেতসকলৰ কেছ চলি দৃষ্টান্তমূলক শাস্তি হোৱাটো আমিও বিচাৰোঁ কিন্তু পুলিচে নিজৰ হাতত আইন হাতত তুলি লৈ হেমন্ত বিশ্ব ডাঙৰীয়া নিজৰ হাতত আইন তুলি লৈ যাক মন যাব গুলিয়াই মাৰিব হত্যা কৰিব এনকাউণ্টাৰ কৰিব এই বস্তুটো ঠিক নহয় ডেমক্ৰেচিৰ কাৰণে ঠিক নহয় এইটো আদালতক মানে বুঢ়া আঙুলি দেখাইছে এই চৰকাৰে হয় এই ক্ষেত্ৰত আৰু এটা কথা জানিব বিচাৰিছোঁ ঢিঙৰ যি কাণ্ড উজনিৰ যি কাণ্ড কচুৱাতলিৰ সেইলৈ কিন্তু শৃংখল চলিহা এটা মন্তব্য কৰিছে 15 মিনিটৰ কাৰণে পুলিচ প্ৰশাসন গুচাই দিব লাগে তেওঁলোকে উচ্ছেদ কৰিব আৰু তাতে কিন্তু আপোনালোকে গৈছিল আপোনালোকক কিন্তু বাধা দিয়া হৈছে সেইজন ব্যক্তিৰ নাম মই নলওঁ কিবা এটা নাম আপুনি কৈছে ইয়াৰ নাম লৈ আৰু তাক মই কিয় হাইলাইট কৰিম সি কি গ্ৰেডৰ মানুহ যাৰ কোনো গ্ৰেড নাই তেনেকুৱা ব্যক্তিৰ নাম মই নলওঁ এতিয়া কথা থাকিল ভাৰতীয় নাগৰিক অসমীয়া নাগৰিক নিজৰ ৰাজ্য নিজৰ দেশত এখন জিলাৰ পৰা আন এখন জিলালৈকে যোৱাৰ মৌলিক অধিকাৰ আছে আৰু চৰকাৰে নিৰাপত্তা নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব গতিকে শিৱসাগৰ যোৰহাট তিনিচুকীয়াৰ মানুহ আমাৰ বৰপেটালৈ আহিলে ৱেলকাম আমি তেখেতসকলে আহিলে আমাৰ ইয়াত থাকিলে আমি মৰম কৰিম সন্মান দিম সব কিছু কৰিম আৰু ঠিক আমাৰ বৰপেটা ধুবুৰী গোৱালপাৰা কোনোবা মানুহ যদি উজনিলৈ যায় তাতেও তেখেতসকলে সেই ডিউ ৰেচপেক্টটো পাব লাগে আৰু যেতিয়া আমাৰ অসমৰ নিবনুৱাসকল অসমৰ লেবাৰসকলে হিন্দু মুছলমান সব কেৰেলা মুম্বাই দিল্লী বেংগলোৰত গৈ কাম কৰি আছে আৰু তাৰে মানুহখিনি এইখিনি গেষ্ট লেবাৰ বুলি কৈ মৰম দি আছে কেৰেলাৰ মানুহে অসমৰ লেবাৰ যিসকল হিন্দু মুছলমান গৈ কাম কৰি আছে গেষ্ট লেবাৰ বুলি কয় এই কৰ্মচাৰী বুলি নকয় ধমকি নিদিয়ে কাৰণ তেখেতসকলৰ ইয়াৰ দ্বাৰা লাভ হৈ আছে গতিকে নামনিৰ পৰা কোনোবা উজনিত গ'লে ইটাভাটাত কাম কৰিলে উজনিৰ সেই ইটাভাটাৰ মালিককেইটা লাভে হৈ আছে না ইটাভাটাকেইটা যদি বন্ধ থাকে ইটৰ দাম 20 টকা হ'ব পাৰ পিচ ইট এতিয়া 10 টকাতে কিনিব পাৰিছে ইটাভাটা যেতিয়া বন্ধ হ'ব যেতিয়া ইট বেলেগ জাগাৰ পৰা ল'ব লাগিব ইট যেতিয়া গুজৰাটৰ পৰা হেমন্ত বিশ্ব ডাঙৰীয়া ট্ৰেইনেদি আনি আপাৰ আসামত সাপ্লাই দিব লাগিব তেতিয়া ইটৰ দাম নাবাঢ়িব জানো গতিকে এই সব অযথা কাম কৰি লাভ নাই মূল কথা হ'ল অসমীয়া নাগৰিক ভাৰতীয় নাগৰিক যি জিলাৰে নহওক কিয় এখন জিলাৰ পৰা আন এখন জিলালৈকে যোৱাৰ অধিকাৰ আছে যাব দিব লাগে এজনে আনজনক ৰেচপেক্ট কৰিব লাগে আমাৰ এলেকাত মোৰ সমষ্টিত আহিলে মষ্ট ৱেলকাম আপোনালোককো কৈছোঁ আপোনালোকে ৱেলকাম জনাব সবক মৰম দিব কিন্তু আমিও বিচাৰোঁ যে আমাৰ মানুহ বেলেগ জাগাত গ'লে সেই মৰমটো পাব লাগে ধন্যবাদ